প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত কঁঠালৰ মুচিৰ চব্জিখন বনাই দেখুৱাম। কঁঠালৰ মুচিৰ চব্জি বনাবৰ কাৰণে মই এয়া সৰু সৰু দুটা কঁঠাল লৈছো, দেখিছেনে? সৰু সৰু একেবাৰে। আৰু কঁঠালকেইটা প্ৰথমতে মই খুব ভালদৰে ধুই লৈছো পানীত, কেইবাবাৰো ভালদৰে ধুই লৈছো। এতিয়া এইকেইটা কাটিব লাগিব। কাটিবৰ কাৰণে প্ৰথমতে হাতত মই অকণমান মিঠাতেল লগাই ল'ম। এয়া হাততে অকণমান মিঠাতেল লৈ লওঁ। আপোনালোকে সকলোৱে বনাব জানেই কঁঠালৰ মুচি, মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাম। এতিয়া ভাবিলোঁ কঁঠালটো আজি মই বাকলি নুগুচাওঁ, কাৰণ একেবাৰে সৰু, এতিয়া যদি বাকলি গুচাই দিওঁ একেবাৰে নাইকিয়াই হৈ যাব আৰু বহুত আঠা ওলায়। সেইকাৰণে মই এইটো টুকুৰা টুকুৰিকৈ কৰি কুকাৰত দি বনাম, আপোনালোকে চাই থাককচোন। আৰু সেইকাৰণে প্ৰথমতে মই এইটো কাটি ল'ম। প্ৰথমতে মূৰটো অকণমান কাটি লৈছোঁ, তাৰপিছত অলপ ডাঙৰ ডাঙৰ পিচ কৰি কাটিছোঁ। ইমানটো এয়া দেখিছেনে? ইমান টুকুৰাকৈ কাটিলোঁ। আৰু এয়া টুকুৰা, এনেদৰে মই টুকুৰা টুকুৰিকৈ প্ৰথমতে কাটি ল'ম। এয়া দেখিছেনে? মই দুইটা কঁঠালেই এনেদৰে সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। আৰু কিমান আঠা এই মাজত, আৰু কটাৰীখনতো এয়া একদম আঠাই লাগিছে অকণমান অকণমান, কিন্তু মোৰ হাতত অকণমানো আঠা নাই লগা, চাওকচোন। কাৰণ মই তেল সানি ল'লোঁ আৰু সৰু সৰু টুকুৰা কৰি লৈছোঁ। বাকলি যিহেতু গুচোৱা নাই, বাকলি গুচালে একদম হাতত মানে আঠা লাগে আৰু মোৰ হাতখন খজুৱায়। সেইকাৰণে বহুতৰে চাগে খজুৱায়, মোক কমেণ্টছত জনাবচোন কাৰ কাৰ খজুতি হয় কঁঠালৰ আঠা বা অমিতাৰ আঠা লাগি। মোৰ অমিতাৰ আঠা আৰু কঁঠালৰ আঠা লাগিলে বহুত খজুৱায়। এটা কুকাৰ ল'ম, এইটো কুকাৰ লৈছোঁ, কুকাৰটোত মই দি দিম। বহুত ধুনীয়াকৈ হয়, খাবলৈ বহুত সোৱাদ লাগে আৰু একদম কম টাইমতে হয় এনেদৰে বনালে। এতিয়া কঁঠালত অলপ নিমখ দি দিছোঁ আৰু লগতে অকণমান হালধিও দি দিছোঁ। আৰু এতিয়া মই ইয়াতে পানী দি দিম। পানী একদম ওপৰলৈকে দিব নালাগে, অলপমান দিলেই হ'ব। পানী 2 গিলাচমান দিছোঁ দেই, 2 গিলাচ 1.5 গিলাচমান পানী দিছোঁ। এতিয়া ইয়াতে মই এই দুটা আলু দি দিম। আলু নিদিলেও ভাল নালাগে নহয়নে? কঁঠালৰ চব্জিৰ লগত অকণমান আলু দিলেহে খাবলৈ ভাল লাগে। আৰু যদি আপোনালোকে আলু নাখায় তেতিয়া বাৰু দিব নালাগে, আৰু যদি খায় আলু দি দিব। আকৌ বেলেগে ভাজিব লাগিব আলুটো, সেইকাৰণে মই কুকাৰতে দি দিছোঁ, একেলগে সিজি যাব। আৰু কাটি দিয়া নাই, গোটাকে দিছোঁ সেইকাৰণে। আৰু মই ঢাকোনখন লগাই দিলোঁ। এতিয়া গেছত পাতি দিম। এতিয়া আমাৰ কুকাৰটো ইয়াত খুলিব পৰা হৈ গ'ল। মই আপোনালোকক খুলি দেখুৱাইছোঁ, এয়া দেখিছেনে? আৰু এয়া আমাৰ ধুনীয়াকৈ সিজি গৈছে। ধুনীয়াকৈ মানে একেবাৰে সম্পূৰ্ণ মই সিজোৱা নাই, অকণমান টাইটকৈ থৈছোঁ। এয়া দেখিছেনে? এয়া একেবাৰে যদি আমি 100% সিজাই লওঁ তেতিয়া কি হ'ব, মছলাবোৰ ভালকৈ নুসুমাব আৰু এইবোৰ একদম ভাঙি মানে কিবা বেয়া হ'ব। আৰু সেইকাৰণে আমি কি কৰিম, গোটেইখিনি একেবাৰে 100% নিসিজাই অলপমান মানে 60-70% সিজাকৈ আমি কুকাৰতে সিজাই ল'লোঁ। আমি এতিয়া মছলাখিনি তৈয়াৰ কৰি ল'ম। মছলাৰ কাৰণে মই লৈছোঁ এয়া এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এয়া নহৰু 5 ফুটামান এয়াও কাটি লৈছোঁ, আৰু আদা 1 ইঞ্চিমান হ'ব, এয়াও সৰু সৰুকৈ কাটি লৈছোঁ। আৰু বিলাহী লৈছোঁ দুটা, বিলাহী দুটাও মই সৰু সৰুকৈ কাটি ল'ম। এতিয়া ইয়াতে মিক্সি জাৰটোত মই গোটেইখিনি দি দিম। এতিয়া আৰু ইয়াতে মই মিলাই দিম এয়া 3টা সৰু ইলাইচি আৰু লং 3টামান লৈছোঁ, অকণমান দালচেনি টুকুৰা, আৰু এয়া হৈছে কেঁচা চপ আধা চামুচতকৈ কম লৈছোঁ, আৰু এয়া জিৰা আধা চামুচ। এইখিনিও মই ইয়াৰ লগতে পিচি ল'ম। এই দুটা জলকীয়া দিছোঁ, আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ পিচি ল'ম। কঁঠালৰ পৰা মই পানীখিনি নিগৰাই ল'লোঁ, আৰু দেখিছেনে বহুত ডাঙৰ ডাঙৰ পিচ হৈ আছে। অলপ মই লৈ লৈছোঁ আৰু বাকীখিনি থৈ দিছোঁ। বহুত বেছি হ'ব একেদিনাই বনালে, আৰু ফ্ৰিজত ধুনীয়াকৈ থৈ দিম, একো বেয়া নহয়, যেতিয়াই মন যায় তেতিয়াই বনাব পাৰি। আৰু আলু দুটাও লৈ লৈছোঁ। আৰু কঁঠালখিনি সিজাই লোৱাৰ পিছত দেখিছেনে, আমি হাতেৰে চুলেও কোনো আঠা নাথাকে, আৰু একেবাৰে আঠা নাথাকে, কাটিবলৈ বহুত ধুনীয়া হয়। কঁঠালৰ আঠা, অমিতাৰ আঠাই মোৰ মানে হাতখন খজুৱায়, মই সেইকাৰণে কেঁচাকৈ কাটিবৰ কাৰণে বহুত বেয়া পাওঁ। মানুহজন থাকিলে তেওঁ কাটি দিয়ে, আৰু নহ'লে মই এনেকৈ বইল কৰি বনাওঁ, আৰু বহুত সুবিধা হয়, সোনকালে সিজিও যায় আৰু কোনো ধৰণৰ আঠাও নালাগে। এতিয়া আপোনালোকক মই বাকলিটো কাটি দেখুৱাম। প্ৰথমতে মই এয়া দুভাগ কৰি ল'লোঁ, দেখিছেনে? দুভাগ কৰাৰ পিছত এয়া ধুনীয়াকৈ বাকলিটো গুচাই দিব পাৰি।
এয়া দেখিছেনে কিমান ধুনীয়াকৈ বাকলিটো মই গুচাই ল'লোঁ আৰু নিজৰ চাইজত ডাঙৰ সৰু যিমান কৰে কাটি ল'ব লাগে। এয়া এটুকুৰা কাটিলোঁ আৰু মাজৰ টুকুৰা অকণমান এনেকৈ কাটি দিছোঁ। কিছুমানে কয় মাজৰ টুকুৰা খাব নালাগে, থাকিলেও একো নহয় বাৰু, তথাপিতো অকণমান কাটিয়ে দিছোঁ। অলপ সৰু সৰুকৈ কাটিছোঁ আৰু একেবাৰে কোমল হৈছে আৰু একেবাৰে মানে ইমানো কোমল হোৱা নাই যে ভাঙি যাব। এনেধৰণৰ অৱস্থাতে আমি ৰাখিব লাগিব, কাৰণ একেবাৰে সিজি গ'লেও ইয়াত মছলা নোসোমাব। অকণমান নিসিজাকৈ মানে 100% সিজাব নালাগে, 60-70% সিজোৱাকৈ মই এইখিনি লৈ লৈছোঁ। এতিয়া মই গোটেইখিনি সৰু সৰু টুকুৰাকৈ বাকলি গুচাই কাটি ল'ম। আলুকেইটাও ধুনীয়াকৈ কাটি ল'ম। আলুবোৰ মই সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। কেৰাহী এখন মই গেছত উঠাই দিলোঁ আৰু কেৰাহীত মই এয়া মিঠাতেল দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচমান হ'ব আৰু তেলো গৰম হ'ল। তাতে দি দিছোঁ এয়া তেজপাত 2টা আৰু অকণমান পাঁচফোৰণ, আৰু পাঁচফোৰণ ফুটাৰ লগে লগে সৰু সৰুকৈ কাটি থৈছিলোঁ পিঁয়াজ দি দিছোঁ। আৰু পিঁয়াজখিনি এতিয়া মই অকণমান দেৰি ভাজি ল'ম। দেখিছেনে মোৰ পিঁয়াজখিনি একদম ধুনীয়াকৈ মই ৰঙাকৈ ভাজি ল'লোঁ। আৰু ইয়াতে এতিয়া মই দিম আধা চামুচ ধনিয়া পাউডাৰ। ধনিয়া গুড়ি দিয়া নাছিলোঁ পিছোতে, সেইকাৰণে এয়া ধনিয়া দিছোঁ। বেছি মছলা মই ব্যৱহাৰ নকৰোঁ। আৰু হালধি দিম অলপমান, হালধি আধা চামুচ দি দিছোঁ আৰু নিমখ দি দিম অকণমান। সিজাওঁতে মই নিমখ দিছিলোঁ, তথাপিতো সোৱাদ অনুসৰি এতিয়াও অকণমান নিমখ দি দিছোঁ। নিজৰ হিচাপত দি ল'ব লাগে আৰু নিমখকণ। এতিয়া মই এইখিনি ভালদৰে মিলাই দিম। আৰু মছলা, গৰম মছলা বা যিকোনোৱেই হওক ইয়াত দিব পাৰি। মই বেছি মছলা ব্যৱহাৰ নকৰোঁ। আৰু আদা নহৰু পিঁয়াজ তাতে জিৰা অকণমান মই দি দিছিলোঁৱেই, সেইকাৰণে এতিয়া মই বেছি মছলা ইয়াত ব্যৱহাৰ নকৰোঁ। আৰু অকণমান জালুকৰ গুড়ি দি দিম। জালুকৰ গুড়ি যদি দিওঁ অকণমান ভাল লাগে মানে দেই, খুব ভাল লাগে। জালুকৰ গুড়ি অকণমান দিলেহে ভাল লাগে, সেইকাৰণে অকণমান জালুকৰ গুড়ি মিলাই দিলোঁ। আৰু এতিয়া এয়া পিচি থোৱা আমাৰ টমাটৰৰ পেষ্টখিনি ইয়াতে দি দিম। আৰু এইখিনি মই এতিয়া ভালদৰে মিলাই দিম। ইমান ধুনীয়া গন্ধ এটা আহিছে, কি ক'ম আপোনালোকক। এয়া দেখিছেনে মই ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এইখিনি এতিয়া মই অলপ দেৰি ভাজি থাকি এইখিনি এতিয়া অলপ দেৰি সিজিবলৈ দিম। ঢাকোনখন লগাই দিছোঁ আৰু মাজে মাজে মই লৰাই টমাটৰৰ পৰা পানী শুকাই গৈছে। এয়া চাওকচোন। এতিয়া মই গেছৰ ফ্লেমটো অকণমান বেছি কৰি দিছোঁ। আৰু এতিয়া ইয়াতে মই লাল মিৰ্চি পাউডাৰ দি দিওঁ অকণমান। লাল মিৰ্চি পাউডাৰ দিলে কালাৰটোও ধুনীয়া আহিব দেখিবলৈ। সৰু চামুচেৰে এচামুচ মই লাল মিৰ্চি পাউডাৰ দি দিছোঁ আৰু এয়া ধুনীয়াকৈ লৰাই দিম এতিয়া। এতিয়া ইয়াতে মই কাটি থোৱা কঁঠালখিনি দি দিম। আলুখিনি নিদিওঁ, আলুখিনি পিছত দিম। এতিয়া কঁঠালখিনি দিছোঁ এইকাৰণেই মছলাখিনি মানে টমাটৰ আৰু যি মছলা মই ব্যৱহাৰ কৰিছিলোঁ সেইখিনি আমাৰ কঁঠালত সোমাই যাব, তেতিয়া খাবলৈ বহুত সোৱাদ লগা হ'ব। এতিয়া ইয়াতে মই অলপ পানী দি দিম। গৰম পানী দিছোঁ দেই, গৰম পানী দিব। ঠাণ্ডা পানী দিলে অলপ খেৰখেৰীয়া লেখীয়া হয়, গৰম পানী দিলে ভাল হয়। মই ফ্লাক্সত কৰি থৈছিলোঁ গৰম পানী। এতিয়া এইখিনি মই ধুনীয়াকৈ সিজিবলৈ দিম। ঢাকোনখন লগাই দিছোঁ এতিয়া। আৰু এতিয়া ইয়াতে মই আলু কেইটুকুৰা মিলাই দিম। আলু মিলোৱা নাছিলোঁ নহয়, এই আলু মিলাই দিছোঁ। আৰু ইয়াতে অকণমান পানী দি দিম। একেবাৰে শুকান নবনাওঁ, অকণমান তৰিদাৰ বনাম, সেইকাৰণে অকণমান এয়াও গৰম পানীয়ে দিছোঁ দেই। গৰম পানী দিব, নতুবা ভাল নালাগিব খাবলৈ। এতিয়া মই ঢাকোনখন লগাই দিম আৰু অকণমান দেৰি সিজিবলৈ দিম, তাৰপিছত হৈ যাব। এয়া মই এটুকুৰা লৈ লৈছোঁ। এতিয়া আপোনালোকৰ আগত ভাঙি দেখুৱাম সিজিছেনে নাই। এয়া দেখিছেনে? আৰু এটুকুৰা এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ এইবোৰ সিজি গ'ল, দেখিছেনে? একেবাৰে গুড়ি হৈ গৈছে চাওকচোন। এয়া চব ভাঙি দেখুৱাই দিছোঁ আপোনালোকৰ আগত। ইমান ডাঙৰ ডাঙৰ টুকুৰা হৈছে যদিও ধুনীয়াকৈ মানে একদম সিজি গৈছে। আৰু এতিয়া হৈ গ'ল। আৰু এতিয়া ইয়াতে অকণমান ধনিয়া দি দিওঁ। এয়া ধনিয়া দি দিলে খাবলৈ ভাল লাগে। আৰু কঁঠালৰ টুকুৰাও ইয়াত ডাঙৰ, একদম মানে মাংসৰ টুকুৰা লেখীয়া, মাংসৰ ভাজিকণৰ লেখীয়া লগা নাইনে? এতিয়া আমাৰ হৈ গ'ল। আৰু
এতিয়া খাবহে লাগে এতিয়া মই ঢাকনখন লগাই দিওঁ আৰু গেছটো অফ কৰি দিছোঁ আৰু আপোনালোকক ধুনীয়াকৈ চাৰ্ভ কৰি মই দেখুৱাই দেখিছেনে মোৰ কঁঠালৰ চব্জিখন বনাই হৈ গ'ল আৰু মই কেনেদৰে বনালোঁ আপোনালোকে দেখিলেই আৰু এইটো চাই ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব নহয়নে বাৰু আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ